নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি পুনৰ লং ৱাক টু ফ্ৰীডম পাঠটিৰ দ্বিতীয়টো ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিছো আশা ৰাখিছো তোমালোক সকলো ভালেই আছা আজি আমি দ্বিতীয় খণ্ডটো আলোচনা কৰিম আৰু প্ৰশ্নবোৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে ভালদৰে প্ৰশ্নখিনি চাবা তেন্তে আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমটো প্ৰশ্নত দিছে যে হোৱাট ডিড দ্য স্মোক ট্ৰেইল অফ ইম্পালা জেটছ symbolize ইয়াত কৈছে যে ইম্পালা জেটবোৰৰ ধোঁৱাবোৰ কিহৰ প্ৰতীক আছিল তে আমাৰ এনসাৰটো হ'ব যে the smoke trail of impala jets symbolized the new south african flag অৰ্থাৎ ইম্পালা জেটবোৰৰ ধোঁৱাবোৰ দক্ষিণ আফ্ৰিকাৰ নতুন জাতীয় পতাকাখনৰ প্ৰতীক আছিল ঠিক আছে তে সেই ধোঁৱাবোৰ অৰ্থাৎ কিছুমান ৰং নিৰ্গত হৈছিল ইম্পালা জেটবোৰৰ পৰা হেবোৰ কি আছিল আমি আগত পাই গৈছো ব্ল্যাক ৰেড গ্ৰীন ব্লু এন্ড গোল্ড তো ঠিক আছে যে এই ধোঁৱাবোৰে কিহক প্ৰতিপন্ন কৰিছিল দক্ষিণ আফ্ৰিকাৰ যিখন নতুন জাতীয় পতাকা আছিল তাক প্ৰতিপন্ন কৰিছিল তো ঠিক আছে আমি নেক্সট কোৱেশ্যনত আহিছো আমাৰ নেক্সট কোৱেশ্যনটো দিছে Name the two national anthems sung on that historic day. It কৈছে যে সেই ঐতিহাসিক দিনটোত গোৱা জাতীয় সংগীত দুটাৰ নাম কি অৰ্থাৎ সেই উদ্বোধনী অনুষ্ঠানৰ দিনাখন দুটা জাতীয় সংগীত গোৱা হৈছিল এটা হোৱাইট সকলে পৰিবেশন কৰিছিল আৰু এটা ব্ল্যাক সকলে পৰিবেশন কৰিছিল তো ঠিক আছে তে আমাৰ এনসাৰটো হ'ব এনে ধৰণে The two national anthems sung on that historic day were Nkosi Sikelel I Africa by the whites and Die Stem by the blacks. ঠিক আছে যে সেই ঐতিহাসিক দিনটোত গোৱা জাতীয় সংগীত দুটাৰ নাম আছিল শ্বেতাংগ সকলৰ দ্বাৰা গোৱা নকসি সিকেলেল আই আফ্ৰিকা আৰু ডাই ষ্টেম বাই দা ব্লেকস মানে কৃষ্ণাংগ সকলৰ দ্বাৰা গোৱা ডাই ষ্টেম তো ঠিক আছে নকসি সিকেলেল আছিল এটা নকসি সিকেলেল আই আফ্ৰিকা আছিল আৰু আনটো আছিল ডাই ষ্টেম যেটো কৃষ্ণাংগ লোকসকলে পৰিবেশন কৰিছিল আমি নেক্সট কোৱেশ্যনত আহিছো আমাৰ নেক্সট কোৱেশ্যনটো হৈছে what happened in the first decade of the 20th century ইয়াত সুধিছে যে বিংশ শতিকাৰ প্ৰথম দশকত কি হৈছিল আমাৰ এনসাৰটো হ'ব in the first decade of the 20th century বিংশ শতিকাৰ প্ৰথম দশকত the whites in South Africa erected a system of racial domination over the blacks which was known as apartheid system অৰ্থাৎ বিংশ শতিকাৰ প্ৰথম দশকত দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ সকলে কৃষ্ণাংগ লোকসকলৰ ওপৰত এটা বৰ্ণবাদী ব্যৱস্থা গঢ়ি তুলিছিল ঠিক আছে কি ব্যৱস্থা গঢ়ি তুলিছিল এটা বৰ্ণবাদী ব্যৱস্থা গঢ়ি তুলিছিল আৰু জিটুক বা জাক কি নামেৰে জনা যায় বৰ্ণ বৈষম্য নীতি হিচাপে জনা যায় অৰ্থাৎ হেতুকে এপাৰথাইড নামেৰে জনা যায় তো ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ পিছৰটো প্ৰশ্নত দিছে who formed the structure of one of the harshest and most inhuman societies ইয়াত প্ৰশ্ন কৰিছে যে আটাইতকৈ কঠোৰ আৰু আটাইতকৈ অমানৱীয় সমাজবোৰৰ গঠন কোনে কৰিছিল ঠিক আছে আটাইতকৈ কঠোৰ আৰু আটাইতকৈ অমানৱীয় সমাজবোৰৰ গঠন কোনে কৰিছিল তে আমাৰ এনসাৰটো হ'ব the policy of apartheid formed the structure of one of the harshest and most inhuman society তে কোনে গঠন কৰিছিল যেটো এপাৰথাইড আছিল মানে বৰ্ণ বৈষম্য নীতিয়ে আটাইতকৈ কঠোৰ আৰু আটাইতকৈ অমানৱীয় সমাজবোৰৰ গঠন কৰিছিল তো ঠিক আছে খুব ইম্পৰ্টেন্ট কোৱেশ্যন হয়
আমি নেক্সট কুৱেশ্যনটোত আহিছো হাউ অল্ড ৱাজ দ্য অথৰ এট দ্য টাইম অফ ইনাগুৰেশ্যন উদ্বোধনী অনুষ্ঠানৰ সময়ত অথৰৰ মানে লিখকৰ বয়স কিমান আছিল আমাৰ এনসাৰটো হ'ব কি দ্য অথৰ ৱাজ ইন হিজ 80 years old at the time of the inauguration অৰ্থাৎ উদ্বোধনৰ সময়ত লেখকৰ বয়স 80 বছৰ আছিল কিমান বছৰ আছিল 80 বছৰ আছিল মনত ৰাখিবা তে নেক্সট কোৱেশ্যনটো কি দিছে what created a deep and lasting wound in South Africa কৈছে যে দক্ষিণ আফ্ৰিকাত কিহে এক গভীৰ deep মানে গভীৰ and lasting wound আৰু যুগমীয়া আঘাতৰ সৃষ্টি কৰিছিল অৰ্থাৎ দক্ষিণ আফ্ৰিকাত কিহে এক গভীৰ আৰু যুগমীয়া আঘাতৰ সৃষ্টি কৰিছিল আমাৰ এনসাৰটো হ'ব the policy of apartheid created a deep and lasting wound in South Africa তে ইয়াৰো উত্তৰ কি হ'ব বৰ্ণবৈষম্য অৰ্থাৎ এপাৰ্থাইডে কি কৰিছিল সাউথ আফ্ৰিকাত এক গভীৰ আৰু চিৰযুগমীয়া আঘাতৰ সৃষ্টি কৰিছিল তো ঠিক আছে the policy of apartheid create a deep and lasting wound in South Africa যিটো এপাৰ্থাইড সিস্টেম আছিল বৰ্ণবৈষম্য নীতি আছিল হিয়ে কি কৰিছিল সাউথ আফ্ৰিকাত এক গভীৰ আৰু চিৰযুগমীয়া আঘাতৰ সৃষ্টি কৰিছিল তো ঠিক আছে আমি নেক্সট কুৱেশ্যনত আহিছো আমাৰ নেক্সট কুৱেশ্যনটোত দিয়া আছে what qualities did the great man viz Oliver Tambo's Walter Sisulu's Chief Luthuli display ইয়াত কৈছে যে মহান ব্যক্তি যেনে ভিজ মানে হৈছে যেনে অলিভাৰ টেম্বোছ ওয়াল্টাৰ সিসুলাস আৰু চিফ লুথুলিস আদিয়ে কি গুণ প্ৰদৰ্শন কৰিছিল যে এই ব্যক্তিসকলে এওঁলোক কি কোন আছিল এওঁলোক ফ্ৰীডম ফাইটাৰ আছিল কোৰ আছিল সাউথ আফ্ৰিকাৰ আছিল তো ঠিক আছে তে এওঁলোকে কি গুণ প্ৰদৰ্শন কৰি থৈ গৈছিল আমাক হেতু বিচাৰিছে তে আমাৰ এনসাৰটো হ'ব কি the great man viz Oliver Tambo's Walter Sisulu's Chief Luthuli displayed the qualities of courage wisdom and generosity also their sacrifices for their country and from these characters Nelson Mandela inspired ইয়াত কৈছে যে মহান ব্যক্তি অৰ্থাৎ অলিভাৰ টেম্বোছ ওয়াল্টাৰ সিসুলাস চিফ লুথুলিস আদি ব্যক্তিসকলে কি গুণ প্ৰদৰ্শন কৰিছিল কৰেজ সাহস উইজডম জ্ঞান এণ্ড জেনেৰচিটি আৰু মহানুভৱতাৰ গুণ প্ৰদৰ্শন কৰিছিল কি গুণ প্ৰদৰ্শন কৰিছিল সাহস জ্ঞান আৰু মহানুভৱতাৰ গুণ প্ৰদৰ্শন কৰিছিল তাৰপিছত কৈছে also their sacrifices for their country আৰু কি কৈছে যে আৰু তেওঁলোকৰ দেশৰ বাবেও তেওঁলোকৰ বলিদান and from these characters আৰু এই চৰিত্ৰবোৰৰ পৰা বা এই চৰিত্ৰবোৰে নেলসন মেণ্ডেলা ইনস্পায়াৰ্ড নেলসন মেণ্ডেলা কি কৰিছিল অনুপ্ৰাণিত কৰিছিল যে তেওঁৰ যিবোৰ মেণ্ডেলাৰ পূৰ্বৰ যিবোৰ ফ্ৰীডম ফাইটাৰ আছিল তেওঁলোকৰ যি কোৱালিটিজ আছিল সেই কোৱালিটিজ বিলাক যেনে কৰেজ উইজডম জেনেৰচিটি এই গুণবোৰে নেলসন মেণ্ডেলা কি কৰিছিল অনুপ্ৰাণিত কৰিছিল তো ঠিক আছে আমি নেক্সট কুৱেশ্যনত আহিছো আমাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি অব্লিগেশনস ডাজ এভৰি ম্যান হেভ according to the author ইয়াত কৈছে যে লেখকৰ মতে মানুহৰ কিমানটা দায়িত্ব থাকে ঠিক আছে আমি এনসাৰটো হ'ব according to Mandela in a life of every man has twin obligations যে মেণ্ডেলাৰ মতে প্ৰতিজন মানুহৰ জীৱনত দুটাকৈ দায়িত্ব থাকে সেইকেইটা কি obligations to his family যে তেওঁৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব to his parents তেওঁৰ মাক দেউতাকৰ প্ৰতি থকা দায়িত্ব to his wife and children তেওঁৰ
পত্নী আৰু লৰা ছোৱালীৰ প্ৰতি থকা দায়িত্ব তে এইটো হৈছে প্ৰথম দায়িত্ব and other is to his people আৰু আনটো দায়িত্ব হৈছে to his people তেওঁৰ জনসাধাৰণৰ প্ৰতি থকা দায়িত্ব his community অৰ্থাৎ তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি থকা দায়িত্ব his country আৰু তেওঁৰ দেশখনৰ প্ৰতি থকা দায়িত্ব তে এই দুটা দায়িত্ব প্ৰতিজন মানুহৰ জীৱনত থাকে বুলি নেলসন মেণ্ডেলাই কৈছে তো ঠিক আছে আমি নেক্সট কোৱেশ্চনটোত আহিছো আমাৰ নেক্সট কোৱেশ্চনটোত দিয়া আছে why could man not fulfill their twin obligations অৰ্থাৎ অলপ আগতে আমি যি দুটা দায়িত্বৰ বিষয়ে আলোচনা কৰিলো সেই দায়িত্বকেইটাৰ ওপৰতে প্ৰশ্ন কৰিছে যে why could man not fulfill their twin obligations অৰ্থাৎ যে মানুহবোৰে কিয় সিহঁতৰ দায়িত্ব দুটা পালন কৰিব পৰা নাছিল বা পালন কৰিব নোৱাৰিছিল অৰ্থাৎ সাউথ আফ্ৰিকাৰ ব্যক্তিসকলে কিয় পৰা নাছিল তে এনসাৰটো হৈছে কি ইন সাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাত if a man of color that means colored person tried to fulfill his obligations to his people he is isolated and punished it কৈছে যে in South Africa দক্ষিণ আফ্ৰিকাত if a man of colored যদি এজন কৃষ্ণাংগ লোকে tried to fulfill his obligations to his people তেওঁৰ জনসাধাৰণৰ বাবে বা তেওঁৰ মানুহবোৰৰ কাৰণে দায়িত্ববোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিছিল যদি চেষ্টা কৰিছিল মানে তেওঁৰ যি দায়িত্ব আছিল সেইকিটা দায়িত্ব আমি যিকিটা অলপ আগতে পাই আহিছিলো সেই দায়িত্বকিটা যদি সাউথ আফ্ৰিকাৰ কোনো মানুহে পূৰণ কৰিবলৈ চেষ্টা কৰিছিল he is isolated and punished তেতিয়া তেওঁ কি কৰা হৈছিল অকলশৰীয়া কৰি দিয়া হৈছিল আৰু তেওঁ কি কৰা হৈছিল punished শাস্তি দিয়া হৈছিল also he was prevented from fulfilling his obligations to his family আৰু ইয়াৰ উপৰি তেওঁৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ববোৰ পূৰণ কৰাত বাধা প্ৰদান কৰা হৈছিল মানে পৰিয়ালৰ ওপৰত তেওঁৰ যি দায়িত্ব আছিল সেই দায়িত্বকেইটা কৃষ্ণাংগ লোকসকলক পালন কৰিবলৈ দিয়া হোৱা নাছিল কোনে বাধা দিছিল শ্বেতাংগসকলে বাধা দিছিল So, men could not fulfill their twin obligations in South Africa earlier. সেই কাৰণে পূৰ্বতে দক্ষিণ আফ্ৰিকাত মানুহবোৰে তেওঁলোকৰ দায়িত্ব দুটা পূৰণ কৰিব পৰা নাছিল কাৰণ পূৰণ কৰিব গলে তেওঁলোকক কি কৰা আছিল বলপূৰ্বক ঘৰৰ পৰা লৈ যোৱা হৈছিল আৰু তেওঁলোকক অকলশৰীয়াকৈ জীৱন যাপন কৰিবলৈ দিয়া হৈছিল সেই কাৰণে মানুহবিলাকে কি কৰিব পৰা নাছিল তেওঁলোকৰ দায়িত্ব দুটা পালন কৰিব পৰা নাছিল তো ঠিক আছে আমি নেক্সট কোৱেশ্চনটোত আহিছো আমাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে নেম দা পাৰ্টি জয়েন্ট বাই দা অথৰ এক কৈছে যে লেখকৰ দ্বাৰা যোগদান কৰা দলটোৰ নাম লিখা কাৰণ লেখকে পলিটিক্যাল পাৰ্টিত যোগদান কৰিছিল তে সেই পলিটিক্যাল পাৰ্টিটোৰ সেই ৰাজনৈতিক দলটোৰ নাম মাক লিখিব দিছে তে তুমি জানোৱে তে the name of the party joined by the author was African National Congress ANC সংক্ষেপে অৰ্থাৎ লেখকে কি কৰিছিল আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ দলত যোগদান কৰিছিল ঠিক আছে যাক সংক্ষেপত কি কৰা হয় ANC বুলি কোৱা হয় তোমাৰ নেক্সট কোৱেশ্চনটো হৈছে what distinctions does Nelson Mandela attain after more than 3 centuries of white rule ইয়াত কৈছে যে শ্বেতাংগসকলৰ 3 শতিকাৰো অধিক কাল শাসনৰ পিছত নেলসন মেণ্ডেলাই কি সাফল্য অৰ্জন কৰিছিল কাৰণ শ্বেতাংগসকলে কি কৰিছিল তেওঁলোকৰ অৰ্থাৎ সাউথ আফ্ৰিকাত 3 শতিকাৰো অধিক কাল তেওঁলোকে শাসন চলাইছিল আৰু সেই শাসন চলোৱাৰ পিছত মেণ্ডেলাই সেই সাউথ আফ্ৰিকাত কি সাফল্য অৰ্জন কৰিছিল আমাক হেতু বিচাৰিছে তে আমাৰ এনসাৰটো হ'ব নেলসন মেণ্ডেলা attained the distinction of having freed his nation from the rule of the whites অৰ্থাৎ নেলসন মেণ্ডেলাই কি কৰিছিল নিজৰ ৰাষ্ট্ৰখনক শ্বেতাংগসকলৰ শাসনৰ পৰা মুক্ত কৰোৱাৰ সাফল্য অৰ্জন কৰিছিল মানে সেই 3 শতিকাৰো অধিক কাল শাসনৰ পিছত নেলসন মেণ্ডেলাই কি কৰিছিল সেই শাসন উফৰাই পেলাইছিল মানে আৰু
তেওঁৰ দেশখনক শ্বেতাংগসকলৰ কবলৰ পৰা বচাইছিল মানে মুক্ত কৰিছিল আৰু এইটোই আছিল তেওঁ সাফল্য যেটো তেওঁ অৰ্জন কৰিছিল ঠিক আছে আমি পিছৰটো প্ৰশ্ন আহিছো আমাৰ পিছৰটো প্ৰশ্ন দিছে যে how many seats were owned by Nelson Mandela's party in first democratic elections of South Africa ইয়াত কৈছে যে দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন গণতান্ত্ৰিক নিৰ্বাচনত নেলসন মেণ্ডেলাৰ দলে কিমানটা আসন লাভ কৰিছিল তেওঁ যি ইলেকশন হৈছিল সেই ইলেকশনত নেলসন মেণ্ডেলাৰ পাৰ্টি মানে ANC কিমানটা আসন লাভ কৰিছিল কৈছে আমাৰ এনসাৰটো হ'ব যে নেলসন মেণ্ডেলা's party owned 252 seats among the 400 seats in the first democratic elections of South Africa কৈছে যে দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন গণতান্ত্ৰিক নিৰ্বাচনত 400টা আসনৰ ভিতৰত 252টা আসন নেলসন মেণ্ডেলাৰ দলটোৱে লাভ কৰিছিল কিমান পাইছিলে মানে আধাতকৈও বেছি 252 আৰু আসন আছিল কিমান 400 400ৰ ভিতৰত 252টা আসন লাভ কৰিছিল তো ঠিক আছে আমি নেক্সট কোৱেশ্চনটো আহিছো How many years did Nelson Mandela spend in prison? Nelson Mandela কিমান বছৰ জেলত কটাইছিল কাৰণ যেহেতু তেওঁ কি কৰা হৈছিল শ্বেতাংগসকলে এৰেষ্ট কৰিছিল তেওঁক এৰেষ্ট কৰি প্লাই জেলত ভৰাই থৈ দিছিল কাৰণ কিয় তেওঁ সেই দায়িত্ববোৰ পূৰণ কৰিবলৈ তেওঁ গৈছিল তে কিমান বছৰ আছিল তে নেলসন মেণ্ডেলা spent 30 years in prison নেলসন মেণ্ডেলা 30 বছৰ জেলত কটাইছিল কিমান বছৰ 30 বছৰ ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো হৈছে when did Nelson Mandela die নেলসন মেণ্ডেলাৰ মৃত্যু কেতিয়া হৈছিল আমাৰ এনসাৰটো হ'ব নেলসন মেণ্ডেলা died in 2013 অৰ্থাৎ 2013 চনত নেলসন মেণ্ডেলাৰ মৃত্যু হৈছিল তো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমাৰ সমু প্ৰশ্ন উত্তৰ এইখিনিয়ে আশা ৰাখিছো তোমালোক ভিডিওটোৰ পৰা উপকৃত হ'বা আৰু 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া কোৱেশ্চনবোৰ মই পিছৰটো ভিডিওত আলোচনা কৰিম আৰু যদি তোমালোকে কোনোবাই ইয়াৰ দ্বিতীয়টো প্ৰথমটো খণ্ড চোৱা নাই তেনে হলে মই ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিছো তেনে তোমালোকে চাই লবা তে আজিলৈ ইমানেই ধন্যবাদ